মিটিং কৰাৰ প্ৰয়োজন আছে মই মিটিং কৰাৰ প্ৰয়োজন আছে কি বলে স্যার মিটিং কৰাৰ প্ৰয়োজন নাই আছে পুথিবাৰী নিচিনা জেগা নাই নাই কাৰণ পুথিবাৰী আধা পৰব মই কথা এটা কওঁ পুথিবাৰী ৰাইজক যদি মই ভোট বিচাৰোঁ আপোনালোকৰ লাজ লাগিব মোৰ লাজ লাগিব হয় নাই কথাটো নলবাৰীত এখন প্ৰচাৰ অভিযানত বৰপেটাবাসী ৰাইজক আহ্বান জনাব আৰু মই ভাবোঁ যে অহাকালি নৰেন্দ্ৰ মোদীৰ যিখন সভা হ'ব সেই সভাখনৰ পিছত বৰপেটা লোকসভা সমষ্টিত এটা মিত্ৰজোঁটৰ ঢৌ বলিব আৰু মিত্ৰজোঁটৰ ঢৌৱে এই বৰপেটা সমষ্টিত যিসমূহ বিৰোধী দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে তেওঁলোকক তাৰমানে তেওঁলোকে নিশ্চিন্ন প্ৰায় হ'ব মই বিৰোধী আছে বুলিতো মই অনুভৱ কৰা নাই এতিয়া আপোনালোকেহে সুধি আছে বিৰোধী সেইকাৰণে মই বিৰোধী কৈছোঁ কিন্তু বৰপেটা লোকসভা সমষ্টিত এতিয়ালৈকে মই বিৰোধীৰ সভা অনুষ্ঠিত হোৱাটো মই দেখাই নাই দুই এখন সভা কৰা মই দেখিছোঁ কিন্তু তেওঁলোকে তাৰমানে এই তিনিআলি চাৰিআলি তেনেধৰণে সভা কৰে তেওঁলোকৰ তাৰমানে নিজা সমৰ্থক নাই দোকানী বজাৰত অহা মানুহৰ তেওঁলোকে দুই এজন থিয় হৈ তেওঁলোকে সভা সমিতি পেলাই ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে বক্তব্য ভাষণ ৰাখি আছে কিন্তু তেওঁলোকে তাৰমানে আমি যেনেধৰণে ভোটাৰ ৰাইজৰ মাজত কাষ চাপিব পাৰিছোঁ বা ভোটাৰ ৰাইজৰ লগত আমি তাৰমানে মত বিনিময় কৰিব পাৰিছোঁ অন্য কোনো ৰাজনৈতিক দলে তেনেধৰণৰ কৰা নাই মই জাকিৰ হুছেইনে কিহৰ কাৰণে পদত্যাগ কৰিছে মই এই কথাটো নাজানিম মই এই কথাটো মই তেওঁৰ লগত যোগাযোগ হোৱা নাই কিন্তু পদত্যাগ কৰিছে যদি কিয় তেওঁ নিজৰ ব্যক্তিগত কিবা স্বাৰ্থ থাকিব পাৰে মই এইটো নকওঁ কিন্তু মই এই কথাটো মই আপোনালোকক 100% গেৰাণ্টি দিছোঁ যে বৰপেটা লোকসভা সমষ্টিত এইবাৰ আমি অভিলেখ সংখ্যক ধৰ্মীয় সংখ্যালঘুৰ ভোট পাম কোনো ধৰণৰ পলাৰাইজেশ্যন ইয়াত নহয় মই ভাবোঁ যে ইয়াত তেওঁলোকৰ ধৰি লওক যদি 6,70,000 ভোট যদি পল হয় মাইনৰিটি ভোট 6,70,000 ভোটৰ আমিতো কমেও 2 লাখ ভোট পাম কমেও 2 লাখ মাইনৰিটি ভোট তেওঁলোকে আকাশত চাং পাতি আছে তেওঁলোকে ভাবি আছে যে এই আগৰ তাৰমানে কংগ্ৰেছে ভাবিছে যে মাইনৰিটি মানুহখিনি ভোটাৰসকল তেওঁলোকৰ পকেটত থকা বুলি তেওঁলোকে এতিয়াও অনুভৱ কৰি আছে এতিয়া মাইনৰিটি মানুহখিনি তেওঁলোকে উপলব্ধি কৰিছে তেওঁলোকে বুজি পাইছে যে আচলতে কংগ্ৰেছ নামৰ দলটো যে তেওঁলোকৰ মিত্ৰ নহয় এই কথাটো সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বুজিছে আৰু তেওঁলোকক যে সদায়ে প্ৰতাৰণা প্ৰবঞ্চনা বঞ্চিত কৰি আছে তেওঁলোকক অন্যায় কৰি আছে এই মুহূৰ্তত এই বৰপেটা লোকসভা সমষ্টিৰ বাকী ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক ভালকৈ উপলব্ধি কৰিছে মই মিটিং কৰাৰ প্ৰয়োজন আছে